শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনা বৈকুণ্ঠ পাৰিষদ সদী গুৰুমতী বাপ আৰু এমাতি খব এয়া শিৰোমণি ভাগৱত পাঠ আৰু প্ৰবচন অনুষ্ঠানৰ যিটো ধাৰাবাহিক চেনেল আজি ভালেমান দিন যান্ত্ৰিক বিজুতি হেতুকে স্থগিত ৰাখিব লগা হৈছিল। তাৰ বাবে আমি মহাপাপী আপোনাৰ খবৰ চৰণত দাসৰো দাসে সবাৰো চৰণত ভুল স্বীকাৰ কৰি আমি আপোনাৰ খবৰ চৰণত সেৱা নিবেদিছোঁ। এতিয়া আজি পুনৰ আকৌ ভালেমান দিন বিৰতিৰ পাছত আপোনাৰ খবৰ মাজলৈ আমি পুনৰ আহিছোঁ। এনে এটা পৰিৱেশ লৈ আহিছোঁ যিটো পৰিৱেশ নেকি নৱপ্ৰজন্মক উৎসাহ উদ্দীপনা যোগাবৰ হেতুকে আমি এজন কিশোৰ পাঠক অৰ্থাৎ পাঠাচাৰ্য কি নাম আমাৰ এই নিকটৱৰ্তী গাঁও নৰদলবৰী নিবাসী ক্লাছ 10ত পঢ়ি থকা ছাত্ৰ বাস্তৱ দেউৰী বাপজনক আমি আনি আজি পাঠাচাৰ্য আসন ভাগত অধিষ্ঠিত কৰাইছোঁ আৰু আমি এই কামটি এই গতিকে কৰিছোঁ যাতে আমাৰ নৱপ্ৰজন্ম বা উদীয়মানসকলে তেখেতকে অনুগামী হৈ সকলোৱে যাতে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত শ্ৰৱণ আৰু কীৰ্তন বা এই ভক্তি মাৰ্গত আহিবৰ কাৰণে সকলোৱে উৎসাহ উদ্দীপনা পায়। সেই মানসে আমি আজি আমাৰ এই শিৰোমণি ভাগৱত পাঠ আৰু প্ৰবচন অনুষ্ঠানত আমি তেখেতক আজি প্ৰথমবাৰ সংযোগ কৰিছোঁ আৰু আমি আশা কৰোঁ আপোনাসকলে তেখেতক যথেষ্ট মৰম আৰু চেনেহ উৎসাহ উদ্দীপনা জ্ঞাপন কৰিব। আৰু এতিয়া সেই পাঠাচাৰ্য বাপজনে বাস্তৱ দেউৰী বাপজনাই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ
প্ৰথম স্কন্ধত কীৰ্তন কৰিছে। পৰীক্ষিত ৰজাই কলিক নিগ্ৰহ কৰিবলৈ গৈ, অৰ্থাৎ কলিক শাসন কৰিবলৈ গৈ, কলিক যেনেভাৱে গোটেইখিনি কলিক বিতংতা জনাৰ পিছত আৰু কলিক যেতিয়া পৰীক্ষিত ৰজাই ৰাজতন্ত্ৰৰ যি নিৰ্দেশাৱলী শুনোৱাই, তেতিয়া কলিয়েও পৰীক্ষিত গুণ যশ কীৰ্তি শুনি কলিও ভয় খাইছিল। আৰু সেই ভয় খাই কলিয়ে পৰীক্ষিতৰ চৰণত দণ্ডৱতে পৰি সেৱা জনাই অনুৰোধ কৰিছিল। কি বুলি কৈছিল? যে হে মহাৰাজ, যিহেতু এই সমগ্ৰ সপ্তদ্বীপা পৃথিৱী আপোনাৰেই, গতিকে আপুনি যদি আপোনাৰ ৰাজ্যত মোক স্থান নিদিয়ে বা মোক যদি থাকিব নিদিয়ে, তেতিয়াহ'লে মোৰ আৰু এই সংসাৰত ঠাই নাই, অৰ্থাৎ জেগা নাই থাকিব। সেয়ে আপুনি মোক কৃপা কৰক, যাতে ময়ো এই সংসাৰত জীয়াই থাকোঁ। অৰ্থাৎ জিঅ' অৰ জিনে দো হিন্দীত কয়, অসমীয়াত ক'ব হ'লে নিজেও জীয়াই থাকক আৰু আনকো জীয়াই থাকিবৰ কাৰণে সুবিধাখন দিয়ক। প্ৰকৃত ভকতৰ লক্ষণ সেইটো। এতিয়া কলিৰ কৃতকৰ্মখিনি সমূহ বেয়া, কিন্তু কলিৰ যিটো ভাৱধাৰা সেইটো কিন্তু শুদ্ধ। কিয় শুদ্ধ? কেনেকৈ শুদ্ধ? নিজেও জীয়াই থাক আৰু আনকো জীয়াই থাকিব দিয়ক। ইয়াৰ তাৎপৰ্যটো এই পিছৰ পৰ্যন্ত ওলাব। কৃষ্ণ ৰাম আওৰণ কৰিবু দুহ দিও জীৱ দান ভৈলু ভিতৰু ভিতৰ ৰাখা পৰীক্ষিত ভয়ত তাহিমাম হৈ হাত ভৰি কঁপি গাৰ মুখ থৰথৰকে কঁপি পৰীক্ষিত চৰণত পৰি বিভিন্ন প্ৰকাৰে তুতি মিনতি মাধ্যমেৰে পৰীক্ষিতক অনুৰোধ কৰিছে যে হে মহাৰাজ, আমি মহাপাপী আপোনাৰ চৰণত দাসৰো দাসে ধৰ্ম আৰু পৃথিৱীক যেনেভাৱে হাৰশাস্তি কৰিছিলো, তেনেভাৱে আৰু মই পুনৰ এনেকুৱা ভুল আৰু নকৰো। গতিকে আপুনি মোক আপোনাৰ চৰণত অৰ্থাৎ আপোনাৰ ৰাজ্যত মোক থাকিবৰ কাৰণে অকণমান ঠাই দিয়ক। এনেভাৱে বিভিন্ন প্ৰকাৰে কলিয়ে পৰীক্ষিতৰ ওচৰত অনুৰোধ কৰিছে। কৃষ্ণ ৰাম কতুষেৰ কামোৰ আঙ্গুলি লৈ মুখে পৰিতান কৰা বাপ বুলি কান্দ দুখে ৰাম হৰি বৈষ্ণৱৰ আগে কলি মুখক প্ৰমাণ। কৃষ্ণ হে প্ৰভুসকল,
এতিয়া এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে আমাৰ মাজত অৰ্থাৎ আমাৰলৈ এটা এনেকুৱা গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছে, অৰ্থাৎ খবৰ দিছে, অৰ্থাৎ আমাক বুজনি দিব বিচাৰিছে। এতিয়া কি বুলি কৈছে? এনেভাৱে দুষ্ট কলিয়ে পৰীক্ষিত ৰাজ্যত বিভিন্ন প্ৰকাৰে ধৰ্ম আৰু পৃথিৱীক হাৰশাস্তি কৰাৰ পাছত পৰীক্ষিত ৰজাই উধাস্থিত হৈ অৰ্থাৎ খঙত জ্বলি পকি কলিক এই সংসাৰৰ পৰা অৰ্থাৎ পৰীক্ষিত ৰাজ্যৰ পৰা অঁতৰাই পঠাব বিচাৰিছিল। আৰু তাকে দেখি কলিয়ে ভয় খাই বিভিন্ন প্ৰকাৰে পৰীক্ষিতক তুতি মিনতি কৰিছে। সিমানলৈকে কথাটো ঠিকেই আছে, কিন্তু ইয়াতে এটা কথা আহিছে কি যে বৈষ্ণৱৰ আগে কলি মুখৰ সমান মাৰিলন্ত ঘাও বুলি সচকিত হৰি বিমুখ শক ধাৱে বাঘৰ সমান। ইয়াত আমাক ভাগৱত ভাগে কৈছে যে হৰি বিমুখ শৰ ধাৱে বাঘৰ সমান বৈষ্ণৱৰ আগে কলি মুখ্যক প্ৰমাণ। হে প্ৰভুসকল, এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা যে যিসকল আমাৰ ভকত, যিসকল নৰ যদি কোনো লোকে হৰি বিমুখ হৈছে বা ভগৱন্তক ভকতি নকৰে, ভগৱন্তক শৰণাপন্ন হোৱা নাই, ভগৱন্তক কৃতকৰ্মখিনি কৰা নাই, সেইসকলৰ কাৰণে কলি মহাদুষ্ট কলি বাঘৰ নিচিনা, অৰ্থাৎ বনৰজাক বাঘৰ দৰে, অৰ্থাৎ তেওঁলোকক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিব, পানিছমেণ্ট দিব। আমাক বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত পদে কৈছে। আৰু সেই একেজন কলিয়ে যিসকলে নেকি ভগৱন্তক শৰণাপন্ন নহয়, ভগৱন্তক তুতি মিনতি নকৰে, ভগৱন্তক ভকতি নকৰে, সেইসকলৰ কাৰণে বাঘৰ দৰে, অৰ্থাৎ বাঘে দেখিলে খাব, তেনেকুৱা নিচিনা। আৰু যিসকল বৈষ্ণৱ ভকতসকলৰ সন্মুখত কলি কি বুলি কৈছে? ভকতসকলৰ সন্মুখত মুখ্যকৰ প্ৰমাণ। অৰ্থাৎ এজন পণ্ডিতৰ আগত মূৰ্খৰ যেনেকৈ মুখ খুলিব নোৱাৰে, একো কথা ক'ব নোৱাৰে, বোবা হৈ পৰে, সেই তেনেকুৱা ধৰণৰ হয় কলি। কাৰ আগত হয়? বৈষ্ণৱ অৰ্থাৎ ভকতসকলৰ সন্মুখত, যিসকলে নেকি ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ ভগৱন্তৰ কৃতকৰ্মখিনি কৰে বা তিনি সন্ধ্যা সম্পূৰ্ণভাৱে ভগৱন্তৰ গৃহত সোমাই, গুৰু গৃহত সোমাই ভগৱন্তৰ তুতি মিনতি কৰে, ভকতৰ সন্মুখত কলি বোৱাৰ দৰে হয়, মূৰ্খৰ দৰে হয়, একো ক'ব নোৱাৰে, একো কৰাব নোৱাৰে। কিন্তু হৰি ভকতৰ বিমুখ যিসকল, সেইসকলৰ সন্মুখত বাঘৰ দৰে হয়। এইখিনিকে আমাক কি বুজাইছে? তাৰমানে কলি কৰ্মৰ, কৃতকৰ্মৰ পৰা, কলি দুষ্কৃতি কৰ্মৰ পৰা যদি বাচিব হ'লে আমি ভগৱন্তৰ চৰণত শৰণাপন্ন হৈ ভগৱন্তৰ কৃতকৰ্মখিনি কৰিবৰ কাৰণে আমাক ইংগিত দিছে কৃষ্ণ। ৰাম মাৰিলন্ত ঘাও বুলি সচকিত কায়া, কলিৰ কাৰুণ্য শুনি সম্পজিল
পুৰুষ হ'ব। এতিয়া সেই কলিৰ তেনেধৰণৰ তুতি মিনতিখিনি কথাখিনি শুনাৰ পাছত পৰীক্ষিত ৰজাই যিহেতু তেওঁ এজন ভকত, পৰীক্ষিত ৰজাও এজন ভকত বা মহাজ্ঞানী, আৰু তাৰ লগে লগে তেওঁ কি ৰজাও। ৰজাৰ কৰ্ম কি? দুষ্টক দমন সন্তক পালন কৰা ৰজাৰ কৰ্তব্য। সেই ৰাজকাৰ্য চলোৱাৰ যিটো তেওঁৰ অভ্যাস আছে, সেই কলি কাণ্ড কাৰখানীখিনি দেখি খং উঠিছিল সঁচা, কিন্তু কলিৰ যিখিনি গুণ, তেওঁ গুণখিনি আৰু দুখখিনি জুখি বাখি চাই পৰীক্ষিতে প্ৰমাণ পাইছিল যে কলি বেয়া যদিও তাত এটা মাত্ৰ এনেকুৱা গুণ এটা আছে, যিটো গুণ আমাৰ বিশেষকৈ নৰসকলৰ কাৰণে অতি আৱশ্যকীয়। সেই গুণটো, সেই গুণটোক লক্ষ্য কৰি পিছত মনত বুলন্ত আত আছে মহাগুণ, ইচ্ছা মাত্ৰে উপজে কলিত যত পুণ্য। ই এটা বৰ গুৰুত্বপূৰ্ণ কথা। এই প্ৰভুসকল, আমি গুৰুত্ব দিব লাগিব যে পৰীক্ষিত মহাভকত পৰীক্ষিতেও খুব জুখি মাখি চাই সিদ্ধান্ত লৈছে। কি বুলি লৈছে? যে হয়, এয়া মনত পৰীক্ষিত ৰজাই সিদ্ধান্ত লৈছে যে কলি এনেকুৱা এটা কাল, অৰ্থাৎ এনেকুৱা এটা সময়, এনেকুৱা এটা যুগ, যিটো যুগত ইচ্ছা মাত্ৰেই, অৰ্থাৎ ভকতসকলে যদি ইচ্ছা কৰে তেতিয়াহ'লে মহাপুণ্য উৎপাদন, মহাপুণ্য উদ্বোধন কৰিব পাৰে, অৰ্থাৎ মহাপুণ্য উৎপন্ন কৰিব পাৰে। কেনেকৈ পাৰে? যদিহে ভকতসকলে ভগৱন্ত চৰণ শৰণাপন্ন হৈ ভকত সংগত ভগৱন্ত প্ৰভু গুণানুকীৰ্তন কৰে, তেতিয়াহ'লে মহাপুণ্য এনেই আহিব। গতিকে কলিত সেইটো পুণ্য আছে। সেইখিনিক চাই পেলাই পৰীক্ষিত ৰজাই কলিক মাফ কৰি দিয়া, অৰ্থাৎ কলিক সেই তেওঁ পৰীক্ষিত ৰাজ্যত স্থান দিয়া সিদ্ধান্ত লৈছে মনে মনে, অন্তৰাত্মাতে। কৃষ্ণ মনত আলোচনটো হৰি বোলে আহি, এতেকে উপজে মহাপুণ্য সেই তেনেভাৱে পৰীক্ষিত ৰজাই অন্তৰাত্মাতে, অৰ্থাৎ মনতে বিভিন্ন প্ৰকাৰৰ আলোচনা বিলোচনা কৰি যে এই কলি এনেকুৱা এটা গুণ আছে, যিটো গুণত নেকি হয়তো ইচ্ছা কৰিলে ভকতে বিভিন্ন প্ৰকাৰৰ পুণ্য অৰ্জন কৰিব পাৰে, আৰু যিসকলে নেকি বিচাৰে তেওঁলোকে মহাপাপতো পৰিব পাৰে কলি। গতিকে এনেহেন এটা সম্পদ, এনেহেন এটা বস্তু, যিটো বস্তুত নেকি যোনে যেনেভাৱে বিচাৰে বা যেনেভাৱে চেষ্টা কৰে তেনেভাৱে ফল পাব পাৰে, তেনেকুৱা বস্তুটো মই ধ্বংস কৰোঁ কিয়? এনেভাৱে বিভিন্ন প্ৰকাৰে মনতে কল্পনা জল্পনা কৰি পৰীক্ষিত ৰজাই কলিক প্ৰাণ নামাৰি পেলাই তেওঁৰ ৰাজ্যত থাকিবৰ কাৰণে অকণমান ঠাই দিয়া এটা চিন্তা চৰ্চা কৰিছে। কৃষ্ণ হাকি হাকি বুলন্ত কলিক কি পাময়, এৰ এৰ চৰণৰ
দিলো নিভয় ৰাম আউৰ শংকা নকৰ ৰাখিলো প্ৰাণ তোৰ আৰে পাপী কলি নতু কথা শুন মোৰ কৃষ্ণ হে প্ৰভুসকল এনেভাৱে কলিয়ে যেতিয়া পৰীক্ষিত ৰজাৰ চৰণত পৰি ভৰিত ধৰি বিভিন্ন প্ৰকাৰে কাবু মিনতি কৰে আৰু পৰীক্ষিত ৰজায়ো বিভিন্ন ধৰণৰ চিন্তা চৰ্চা কৰি কলিৰ গুণ দুখ গোটেইখিনি তুলাচনীত অৰ্থাৎ দগাপলাত জোখাৰ দৰে জুখি মাখি কথা বতৰা পাতি চাই চিন্তি অন্তৰ আত্মাতে সিদ্ধান্ত লৈছে আৰু সেই অন্তৰ আত্মাত সিদ্ধান্ত লোৱাৰ পাছত পৰীক্ষিত ৰজাই কৈছে যে হেৰা কলি হ'ব হ'ব তুমি চিন্তা কৰিব নালাগে মোৰ ভৰি তুমি বাদ দিয়া এই দিয়া তোমাক মই প্ৰাণ নামাৰো মই প্ৰতিজ্ঞা কৰিছো তোমাক মই তোমাৰ প্ৰাণটো ৰক্ষা কৰিলো অৰ্থাৎ তোমাক ৰক্ষণাবেক্ষণ দিম মই তুমি চিন্তা কৰিব নালাগে গতিকে তুমি মোৰ ভৰিখন এৰি দিয়া এনেভাৱে পৰীক্ষিত ৰজাই কলিক নিৰ্ভয় দিছে কৃষ্ণ ৰাম বীৰ জুনৰ যশোধৰ আমি নাতি কৰে গীতাঞ্জলি যিটো আমাক সম্প্ৰতি আউৰ নাহি তোৰ মুত হন্তে কিছু ভয় কিন্তু মোৰ দেশত নৰয় বিদুৰা কৃষ্ণ হে প্ৰভুসকল এতিয়া পৰীক্ষিত ৰজাই এটা বৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা শুনুৱাইছে কলি কি বুলি কৈছে যে হেৰা কলি তুমি জানি লোৱা যিহেতু মই বীৰ অৰ্জুনৰ বংশধৰ আৰু সেই অৰ্জুনৰ নাতি কেনেকৈ হ'ল তাৰমানে অৰ্জুনৰ পুত্ৰ অভিমন্যু আৰু সেই অভিমন্যুৰ পুত্ৰ হ'ল পৰীক্ষিত আৰু সেই পৰীক্ষিতে কৈছে যে বীৰ অৰ্জুনৰ বংশধৰ আৰু অৰ্জুনৰে নাতি গতিকে তুমি মই তোমাক নিৰ্ভয় দিছো সঁচা প্ৰাণ ৰক্ষা কৰিলো কিন্তু তুমি মোৰ ৰাজ্যত থাকিব নোৱাৰিবা হয় তোমাৰ ভালেমানখিনি ভাল গুণ আছে যদিও সেই ভাল গুণখিনি লক্ষ্য কৰি তোমাক মই প্ৰাণেৰে ৰক্ষা কৰিলো কিন্তু মোৰ ঠাইত মোৰ জেগাত তোমাক স্থান দিয়া মোৰ ইচ্ছা নাই তুমি ইয়াত থাকিব নোৱাৰিবা বা ইয়াত বাস কৰিব নোৱাৰিবা তুমি মোৰ ৰাজ্যৰ পৰা গুচি যাব লাগিব এনেভাৱে পৰীক্ষিত ৰজাই কলিক সিদ্ধান্ত শুনাইছে সেই প্ৰভুসকল এয়া প্ৰকৃত এতিয়া ভাগৱতৰ আগত আমি পঢ়ি আহিছো তৰুণ কালতে কেনে তেজিলৈ জীৱন অৰ্থাৎ পৰীক্ষিত ৰজাই ডেকা অৱস্থাতে প্ৰাণ এৰিব লগা হৈছিল আৰু সেই ডেকা ডমুৱাসকলৰ ডেকা চেঙীয়াসকলে এনেকুৱাই সিদ্ধান্ত আহে মানে চাপ শব্দ হ'ব বা নহ'ব বা কৰ বা নকৰ বা কৰোঁ বা নকৰোঁ সেয়েহে পূৰ্ব প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীও জয় জোৱান জয় কিষাণ অৰ্থাৎ যিখন দেশত উদীয়মান সকল দেখি শক্তিশালী হ'ব দিমাগদাৰ হ'ব বিদ্যাৱন্ত হ'ব গুণী জ্ঞানী হ'ব সেইখন দেশ সদায় শান্তি হ'ব
আৰু যিখন দেশত নেকি খেতিয়কসকল নিজৰ নিষ্ঠা সহকাৰে কৰ্ম কৰিব, সেইখন দেশত সদায় শান্তি সমিধি অটুট থাকিব। ঠিক তেনেকৈ হে প্ৰভু, আমিও আপোনাৰ খবৰ চৰণত ক'ব বিচাৰোঁ, কৰজোৰে প্ৰাৰ্থনা জনাই আমি আমাৰ যিসকল উদীয়মান শিক্ষিত যুৱক, উঠি অহা চামক আমি ভক্তি মাৰ্গৰ জৰিয়তে শিক্ষা দান দি শিক্ষিত কৰি আমি উদীয়মানসকলক যদি আমাৰ বিষয়ে বা আমাৰ ধৰ্মটো, আমাৰ জাতিটো, আমাৰ দেশখনৰ, আমাৰ ঘৰখনৰ, আমাৰ গাঁওখনৰ বিষয়ে যদি আমি তেওঁলোকক যদি শিক্ষা এখনে শিক্ষিত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ গাঁওখন, আমাৰ অঞ্চলটো, আমাৰ জিলাখন, আমাৰ দেশখন শান্তি হ'ব। ইয়াকে নকৰি যদিহে আমি আমাৰ অন্তৰাত্মাৰ বিষয় বাসনাত যদি মতলীয়া হৈ আমি খালি মানে ধন টকা পইচা ঐশ্বৰ্য বিবুধি পোকৰ যদি ঘূৰি পাকি ফুৰোঁ, তেতিয়াহ'লে আমাৰ সতি সন্ততি পুত্ৰ ভাজা ল'ৰা ছোৱালী গোটেইখিনি বিপথে পৰিচালিত হ'ব। আৰু বিপথে পৰিচালিত হোৱাৰ পাছত যদি ল'ৰাটোৱে যদি মানে অশান্তিত থাকে, ল'ৰাটোৱে যদি জেলত থাকে, ল'ৰাটোৱে যদি দুষ্কৃতিকাৰী হয়, মাক বাপেকক ক'ৰবাত শান্তি হয় জানো? নহয়, কেতিয়াও হ'ব নোৱাৰে, যোনে যিমানে নহয়, আমি জানো। গতিকে নিজৰ ল'ৰা ছোৱালী সতি সন্ততিক মানে মানৱ বনাব হ'লে, সু শিক্ষাই শিক্ষিত কৰিব হ'লে, শিক্ষা আমি যিমানে যি নিদিলোঁ তাৰ লগত ভকতি শিক্ষাও হ'ব লাগিব। যেনেকৈ এতিয়া উদাহৰণস্বৰূপে আমাৰ পাঠাইছে বাপ জনাই চাবুকধৰা হাইস্কুলত 10মান শ্ৰেণীত শিক্ষায়িত হৈও আছে। আৰু এনেভাৱে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত কীৰ্তন কৰি আপোনাৰ খবৰ শ্ৰৱণ কৰাবোৰ খাদ্য শক্তি মনত ৰাখিছে। আমি তেখেতৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি আপোনাৰ খবৰ সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাব বিচাৰোঁ, আপোনাৰ খবৰে যাতে তেখেতক সেইজন নেদেখাজনৰ ওচৰত আপোনাৰ খবৰে যাতে তেওঁ ভক্তি কৰে। কৃষ্ণ ৰাম ধৰ্ম বন্ধু তই পাপৰ প্ৰাৰম্ভ, তোৰ সংগী সদায় কলহ লোভ দম্ভ, ৰাম দুষ্ট শত কপতি তেন্তু শত চুৰ, মিছা কুলক্ষ্মী অসতি কলিতুৰ। কৃষ্ণ। হে প্ৰভুসকল, এতিয়া পৰীক্ষিতে কলি বিভিন্ন প্ৰকাৰে ভাল গুণখিনি আছে যদিও এতিয়া কলিক কৈছে যে হেৰা কলি, যে তই সঁচাকে তোৰ অলপমানতো ভাল গুণ আছে, কিন্তু তবু তোৰ এটা চৰিত্ৰ আছে, সেই চৰিত্ৰটোৰ মতে তই সদায় অধৰ্মীসকলৰ বন্ধু, অৰ্থাৎ যিসকলে নেকি নিজৰ ধৰ্ম পালন নকৰে, যিসকলে অধৰ্মত চলে, সেইসকল হ'ল তোৰ বন্ধু। আৰু তই পাপৰ আৰম্ভণি, পাপ য'তেই কলি প্ৰভাৱ থাকে তোৰ পৰাই পাপ আৰম্ভ হয়। আৰু তই তোৰ সংগী অৰ্থাৎ তোৰ বন্ধু বান্ধৱসকল সদায়, তোৰ বন্ধু বান্ধৱ কোন? কলিৰ বন্ধু বান্ধৱ সদায় য'ত নেকি কাজিয়া পেচাল দম্ভ অহংকাৰ মদ মাচাৰ্য য'ত নেকি ব্যৱহাৰ হয়, সেয়াই হ'ল কলি সংগী। অৰ্থাৎ কলি তাতে থাকে, য'তেই মিছা বেচা জোৱা পাখা য'ত হয়, সেয়াই হ'ল কলি মানে সংগী। এয়া পৰীক্ষিত ৰজাই কৈছে
বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতত এই প্ৰভুসকল আমি আমাৰ ফালৰ পৰা এটা বাক্য বনাই আৰু কৈছে দুষ্ট শত কপটি তেন্তুন শত চুৰ মিছা মোহ কুলক্ষী অসতি কলি তুল অৰ্থাৎ কলিৰ লগত বন্ধুত্ব পতা বা কলিৰ যিখিনি নেকি পন্থা বা কলিৰ যিখিনি নিয়ম সেইখিনি পৰীক্ষিত যায় ইয়াত সম্পূৰ্ণভাৱে প্ৰকাশ হৈছে কি বুলি কৈছে যে দুষ্ট অসৎ মিছা কথা কোৱা মিছা কৰ্ম কোৱা মিছা বাক্য বোলা মহা শৈতান আৰু চুৰ কামচুৰ ধৰ্মচুৰ বাক্যচুৰ মিছা কথা কোৱা মোহ অৰ্থাৎ আকৰ্ষণ কৰা অনপতে মোহে হওক আনৰ কাও হ'ব নালাগে বুলি কোৱা কুলক্ষণী কাৰণ সেইসমূহ কৰ্মটো কুলক্ষণী হৈ লক্ষণ নোহোৱা যেনেকৈ কুলক্ষণী কেনেকৈ বিভিন্ন প্ৰকাৰৰ অকৰ্মখিনি কৰা মুঠতে যি নেকি মানৱ ধৰ্মৰ বিপৰীত সেইখিনি কয় কুলক্ষণী আৰু তাৰপিছত অসতি সকলো সেই কলিৰ লগৰী এনেভাৱে পৰীক্ষিত যায় বিভিন্ন প্ৰকাৰে কলি বাক্যখিনি কৈ পৰ্যনা সামৰণি মাৰিছে হে প্ৰভুসকল সময় সমাগত হোৱা হেতুকে আমিও আমাৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ খালি মাত্ৰ আপোনালোকৰ সবার চৰণত আমি এটাহে মাত্ৰ অনুৰোধ কৰিব বিচাৰোঁ আমাৰ এই নৱপ্ৰজন্ম পাঠাচাৰ্য বাপজনাক আপোনালোকে উৎসাহ উদ্দীপনা আপোনালোকৰ দিহা পৰামৰ্শ কওক আপোনালোকে কমেণ্ট কৰক এই চেনেলটিত ছাবস্ক্ৰাইব কৰক আৰু আপোনালোকে এনেধৰণৰ আৰু যাতে আমি নতুন উদীয়মান শিশুৰীসকলক আনি আপোনালোকৰ মাজত আপোনালোকৰ চৰণ দৰ্শন কৰাবৰ কাৰণে চেষ্টা কৰিব পাৰোঁ সেই কৃপা বিচাৰি আমি আপোনালোকৰ মাজৰ পৰা তেখেতে পাঠৰ মাধ্যমত হৈ যোৱা ভুল ত্ৰুটি আমি ব্যাখ্যা কৰাৰ মাধ্যমত হৈ যোৱা ভুল ত্ৰুটি সবাৰো ভুল ত্ৰুটি মাজনা বিচাৰি আপোনালোকৰ মাজৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ কৃষ্ণ